Hello everyone. কুৱেশ্যনটোত কোৱা হৈছে হোৱাট ইজ দ্য ছাম অফ দি ফাৰ্ষ্ট 20 নেচাৰেল নাম্বাৰ্ছ। তো প্ৰথম 20টা নেচাৰেল নাম্বাৰ্ছৰ ছাম কিমান হ'ব? ছাম মানে হৈছে এড কৰা, ঠিক আছে। এতিয়া নেচাৰেল নাম্বাৰ অসমীয়াত কোৱা হয় স্বাভাৱিক সংখ্যা বুলি। স্বাভাৱিক সংখ্যা বুজি পালা? ইয়াতে চাবা প্ৰথম 20টা স্বাভাৱিক সংখ্যা ক'লে আমি কি লিখিব পাৰোঁ? 1 প্লাছ 2 প্লাছ 3 প্লাছ 4 প্লাছ এনেকৈ গৈ আপ টু মই 20লৈকে যদি ছাম কৰোঁ এনচাৰ কিমান হ'ব? এইটোৱে হ'ল কুৱেশ্যন। বুজি পালা? ইয়াতে চাবা প্ৰব্লেম কি হয় জানে, যদি আমি এনেকৈ নৰ্মেলি 1 প্লাছ 2 3 3 প্লাছ 3 6 6 প্লাছ 4 এনেকৈ কৰি গৈ থাকিলে আমি এনচাৰ পাম। কিন্তু এক্সামত কেতিয়াবা আপ টু 50লৈকে বা কেতিয়াবা আপ টু 100লৈকেও সুধি দিয়ে আমাক। তো তেতিয়া আমি মুখে মুখে কৰিবলৈ গ'লে আমাৰ বহুত সময় লাগিব আৰু ভুল হোৱাৰ চান্সো বহুত বাঢ়ি যাব, ঠিক আছে। ইয়াৰ কাৰণে এটা বেছিক ফৰ্মুলা আছে। ফৰ্মুলাটো হৈছে n হোল ইনটু n প্লাছ 1 ডিভাইডেড বাই 2। ইয়াতে এনে কি বুজাইছে? ইয়াতে n মানে হৈছে n ইকুৱেল নাম্বাৰ অফ টাৰ্মছ, অ'কে। অসমীয়াত যাক কোৱা হয় পদৰ সংখ্যা। পদৰ সংখ্যা বুজি পালা? ইয়াতে চাবা পদৰ সংখ্যা কিমান দি আছে? টোটেল আমাক 20টা ওলাব দিছে, ঠিক আছে। তো n মানে হ'ব ইয়াতে 20, ঠিক আছে। যদি আমাক 50লৈকে ওলাব দিলে হয় তেনেহ'লে আমি তাতে কি লিখিলে হয়? n ইকুৱেল 50 বা n ইকুৱেল 100। যিমানকেইটা পদ আমাক ছাম কৰিবলৈ দিয়ে, এড কৰিব দিয়ে, আমি সিমান ভেলুটো লিখিম এনৰ, ঠিক আছে। ইয়াতে চাবা যদি মই এনৰ জেগাত মোক 20টা ওলাব দিছে, যদি 20ৰে ৰিপ্লেচ কৰোঁ কি হ'ব এনচাৰটো? এনৰ জেগাত মই কি দিম? 20 হোল ইনটু 20 প্লাছ 1 ডিভাইডেড বাই 2, ঠিক আছে। য'ত য'ত n আছিলে সেই এনৰ জেগাত মই 20ৰে ৰিপ্লেচ কৰি দিছোঁ। এতিয়া 2ৰে যদি মই 20ক কাটো কিমান থাকিব? 2 10 জাৰ 20, ঠিক আছে। তো তলত একো নাই মানে 1 আছে আৰু ওপৰত কি হ'ব? 10 হোল ইনটু 20 প্লাছ 1। এতিয়া 10 ইনটু 20 প্লাছ 1 21। তো ইনটু কৰিলে আমি কিমান পাম? 210 পাম, ঠিক আছে। বুজি পালা? তো এনেকুৱা ধৰণৰ এইটো ফৰ্মুলা যদি তোমালোকে মুখস্থ ৰাখা, তোমালোকে যিকোনো যদি মেথছ আহে যে স্বাভাৱিক সংখ্যাৰ যোগফল ল'ব লাগে তেনেহ'লে আমি এই ফৰ্মুলাৰে কৰিব পাৰিম, ঠিক আছে। তো এনচাৰ কোনটো কাটিব? এনচাৰ কাৰেক্ট হ'ব অপশ্যন নম্বৰ চি, 210। Hope you understand. Okay, question number 3. If pen equal 35, then paper equal what? অ'কে, এনেকুৱা কণ্ডিশ্যনত যদি আমাৰ এলফাবেটৰ লগত নাম্বাৰ ৰিলেটেড হৈ থাকে, ৰিলেশ্যন হৈ থাকে, তেনেহ'লে আমি এটা কাম কৰোঁ, আমি প্ৰথমতে এলফাবেটকেইটা লিখি লওঁ, ঠিক আছে। A B G H I V W X Y Z। অ'কে, তো এলফাবেটকেইটা লিখাৰ পিছত আমাক দি আছে পেন ওলাবলৈ, ঠিক আছে। তো
পেন যদি আমি চাওঁ পি কিমান নম্বৰত আহে ইয়াতে আমাৰ পি আহে 16 নম্বৰত ঠিক আছে কোনি চাবা 1 2 3 4 16 নম্বৰত আহে তাৰপিছত ই যিটো আছে পি মানে 16 পালো ই মানে কিমান আছে ই আছে তোমাৰ 5 নম্বৰত ঠিক আছে 1 2 3 4 5 ওকে 5 নম্বৰত এণ্ড এন আছে তোমাৰ এইটো আছিল 16 তো এইটো 15 এইটো 14 নম্বৰত আছে ঠিক আছে তো 14 যদি মই গোটেইকেইটা সাম কৰোঁ তেনেহ'লে কিমান পাম মই 35 পাম বুজি পালা সিমিলাৰলি মই যদি পেপাৰৰ পি এ পি ই আৰ ওকে এইকেইটা সাম কৰোঁ পি মানে পাইছোঁ আমি কিমান এইমাত্ৰ পাই গ'লোঁ পি মানে পালোঁ 16 ওকে এই কিমান নম্বৰত আহে 1 পি আকৌ 16 ই কিমানত আহে ই অলপ আগত পালোঁ 5 নম্বৰত আহে ঠিক আছে 5 আৰু আৰ কি নম্বৰত আহে আৰ আহে তোমাৰ 16 17 18 ওকে 18 নম্বৰত মই যদি গোটেইকেইটা সাম কৰোঁ কিমান হ'ব 32 33 আৰু হ'লেতে 8 ওকে 23 ইকুৱেল 56 ওকে তো 56 অপশন আছে 56 অপশন নম্বৰ এ উইল বি দ্য কাৰেক্ট এনসাৰ ওকে নেক্সট কুৱেশ্যন নম্বৰ 3 ইয়াতে দিয়া আছে ফাইণ্ড দ্য অড ওৱান ইয়াতে অডটো বিচাৰি ওলাব আছে অড মানে কি হয় অড অসমীয়াত যাক আমি কওঁ অমিল বুলি ঠিক আছে অমিল কোনটো হয় ইয়াতে আমি যদি পেটাৰ্ণকেইটা গোটেইকেইটা ভালদৰে চাওঁ পেটাৰ্ণকেইটা কি দিয়া আছে নাম্বাৰবিলাকৰ স্কুৱেৰ নাম্বাৰবিলাক দিয়া আছে ঠিক আছে স্কুৱেৰ নাম্বাৰবিলাক দিয়া আছে তো স্কুৱেৰ নাম্বাৰ কোনবিলাক হয় মানে সেম দুটা নাম্বাৰ ইনটু কৰি যদি আমি এটা নতুন নাম্বাৰ পাওঁ ঠিক আছে যেনেকৈ 1ক যদি মই স্কুৱেৰ কৰোঁ কিমান পাম 1 পাম 2ক স্কুৱেৰ কৰিলে কিমান পাম 4 পাম 3ক স্কুৱেৰ কৰিলে আমি কিমান পাম 9 পাম 4ক যদি আমি স্কুৱেৰ কৰোঁ কিমান পাম 16 পাম 5ক স্কুৱেৰ কৰিলে আমি 25 পাম ঠিক আছে বা 6ক স্কুৱেৰ কৰিলে আমি 36 পাম 7ক স্কুৱেৰ কৰিলে আমি 49 পাম ঠিক আছে ইয়াতে চাব যে প্ৰথম যেটো নাম্বাৰ আছে 9টোক আমি 3 * 3 কৰি লিখিব পাৰোঁ অৰ্থাৎ আমি এটোক 3 স্কুৱেৰ কৰি লিখিব পাৰোঁ 16ক আমি কি কৰিব পাৰোঁ 4 * 4 কৰি লিখিব পাৰোঁ মানে আমি 4 স্কুৱেৰ লিখিব পাৰোঁ ঠিক আছে 27ক আমি লিখিব নোৱাৰোঁ হয় না নহয় 27 ইয়াতে নাই মই সিৰিয়ালি যদি হাতলৈকে স্কুৱেৰ নাম্বাৰবিলাক লিখিছোঁ তাৰ মাজত 17 কিন্তু আমি পোৱা নাই আকৌ 49কো আমি কি লিখিব পাৰোঁ 7 * 7 অৰ্থাৎ আমি এটো কি লিখিব পাৰোঁ 7 স্কুৱেৰ বুলি লিখিব পাৰোঁ তো বাকি যিকেইটা নাম্বাৰ আছে 9 16 আৰু 49 এইবিলাক হৈছে স্কুৱেৰ নাম্বাৰ ঠিক আছে বৰ্গ সংখ্যা আৰু যেটো 27 আছে 27 কোনো বৰ্গ সংখ্যা নহয় ঠিক আছে তো অপশন নম্বৰ correct কোনটো হ'ব অপশন নম্বৰ সি will be the correct answer C 27 okay next question number 4 if 4 plus 2 equal 26 5 plus 3 equal 38 then 6 plus 4 equal what okay তো 4 plus 6 equal কিমান দিয়া আছে 4 plus 2 কিমান দিয়া আছে আমাক equal 26 দিয়া আছে তো নাম্বাৰ কেইটা যদি ভালদৰে অবজাৰ্ভ কৰোঁ আমি এই 26 টো কেনেকৈ পালোঁ দুটাৰ মাজত ৰিলেশ্যনটো আমাক ওলাই ল'ব লাগিব যে নাম্বাৰবিলাক আমি পাই কেনেকৈ আছোঁ ঠিক আছে 5 plus 3 equal 38 ইয়াতে চাব প্ৰথমে আমি 4 ৰ পৰা যদি 2 মাইনাছ কৰোঁ তাৰপিছত আকৌ যদি মই নাম্বাৰ দুটা প্লাছ কৰোঁ ঠিক আছে তেনেহ'লে আমি যে নতুন নাম্বাৰটো পাওঁ সেই নতুন নাম্বাৰটো হ'ব 26 কেনেকৈ 4 ৰ পৰা 2 মাইনাছ কৰিলে 2 থাকিব 4 ৰ লগত 6 প্লাছ কৰিলে 2 প্লাছ কৰিলে 6 হ'ব তো এনসাৰটো কিমান হ'ল 26 ওকে সিমিলাৰলি এইটো মই কৰি চাওঁ তো 5 ৰ পৰা যদি মই 2 মাইনাছ কৰোঁ তাৰপিছত আকৌ যদি মই নাম্বাৰ দুটাই প্লাছ কৰোঁ 5 প্লাছ 3 তো আমি নতুন নাম্বাৰটো পাওঁ ইয়াতে কিমান হ'ব 3 থাকিব আৰু ইয়াতে কিমান হ'ব 8 বুজি পালা ইয়াতে 6 plus 4 যদি মই একে ধৰণে অবজাৰ্ভ কৰোঁ তো প্ৰথম কি 6 minus 2 কৰি চাওঁ ঠিক আছে তো প্ৰথম নাম্বাৰ পৰা 2 টো আমি কমাই দিছোঁ আৰু নেক্সট নাম্বাৰটো আমি নাম্বাৰ দুটা সাম কৰিছোঁ ঠিক আছে তো 6 minus 2 ইকুৱেল কিমান থাকিব 4 আৰু ইয়াতে কিমান থাকিব 6 plus 4 10 তো 410 will be the correct answer hope you understand question number 5 Question number 5 আমাক দিয়া আছে a car travels 150 km in 3 hours then what is the speed of a car okay এটা কার আছে কারটো কি যায় 3 আৱাৰ্ছত কিমান কিলোমিটাৰ যায় 150 কিলোমিটাৰ যায় আমাক ওলাব লাগে কাৰটোৰ স্পীড কিমান ঠিক আছে আমি স্পীডৰ ফৰ্মুলা জানো স্পীড মানে হৈছে ডিসটেন্স বাই টাইম ঠিক আছে ডিসটেন্স বাই টাইম তো কাৰটো টোটাল কিমান ডিসটেন্স কভাৰ কৰিছে 150 কিলোমিটাৰ এটো হল কাৰটোৱে ট্ৰেভেল কৰা টোটাল ডিসটেন্স আৰু টাইম কিমান লাগিছে
3 hours okay মই 3 দিয়ে যদি 15 ৰাখোঁ 5 টাইম আৰু এটা 0 ৰৈ গ'ল 50 তো আনসাৰ হ'ব 50 কিলোমিটাৰ আৰু এটো পাৰ আৱাৰ বুজি পালা কথাটো বহুত ইজি আছিল কোশ্চেন নম্বৰ 5 ৰ কাৰেক্ট আনসাৰ কোনটো হ'ব অপচন নম্বৰ বি উইল বি দা কাৰেক্ট আনসাৰ Okay, next question of this question number 6. A square has a side of 5 cm. What is its area? Okay, square মানে হৈছে যাৰ চাৰিওটা সাইড কি হয় সমান হয় ঠিক আছে স্কোয়াৰ চাৰি সাইড সমান তো প্ৰত্যেকটো সাইড কিমানকে দিয়া আছে 5 5 কে দিয়া আছে আমাক ঠিক আছে 5 5 কে দিয়া আছে ওকে তো স্কোয়াৰৰ যেটো এৰিয়াৰ ফৰ্মুলা হয় এৰিয়াৰ ফৰ্মুলা হৈছে সাইড ইনটু সাইড বুজি পালা যে দুটা সাইড ইনটু কৰি দিলে যেটো आंसर হ'ব হেইটো হ'ব স্কোয়াৰৰ এৰিয়াৰ ফৰ্মুলা তো এটা সাইড কিমানকে দিয়া আছে 5 ইনটু 5 okay so 25 will be the correct answer option number B will be the correct answer okay now question number 6 a shopkeeper sell an item for rupees 120 and makes 20% profit what is the cost price okay তো দোকানীজনে কি কৰিছে দোকানীজনে এটা বস্তু এটা আইটেম কিনিছে কিমানত 120 টকাত কিনিছে ঠিক আছে আৰু এই আইটেমটোৰ ওপৰত মানুহজনে প্ৰফিট লৈছে 20% ঠিক আছে তো মানুহজনে কিনা দাম কিমান আছিল মানুহজনৰ কিনা দাম কিমান আছিল যাক আমি কষ্ট প্ৰাইস বুলি কওঁ সিপি ওকে তো সিপি কিমান আছিল আমি এইটোৰ কাৰণে এটা বেসিক ফৰ্মুলা আমি জানো সিপি ইকুৱেল 100 by 100 plus profit percentage into sale price sorry cost price okay তো ইয়াতে আমাৰ 100 আছে 100 plus profit percent কিমান আছিল profit percent আছিল 20% okay তো 20 লিখি দিলো into sale price কিমান আছিল কিমানত বেচিছিলে 120 rupeesত বুজি পালা কথাটো ইয়াতে ওপৰত হল 100 তলত হল 100 plus 20 120 into 120 তো 120 কাট যাব থাকিল কিমান থাকিল 100 ওকে তো মানুহজনৰ যেটো কষ্ট প্ৰাইস আছিল 100 টকা বুজি পালা কিনা দাম তো ইয়াতে কিনা দামত অপচন কোনটো আছে 100 रुपीस কোনটো অপচনত আছে অপচন নম্বৰ এ উইল বি দা কারেক্ট आंसर বুজি পাইছা Okay, question number 7. If x is taller than y and y is taller than z, then okay, এনেকুৱা ধৰণৰ taller shorter যদি question আহে question বিলাক কেনেকৈ কৰিব আপোনালোকে চাব এটা বেসিক আমি কৰিব পাৰো বেসিক এটা নিয়মৰ জৰিয়তে কেনেকুৱা ধৰণৰ চাব তো প্ৰথম স্টেটমেন্টটো যদি চাও x is taller than y মানে x যিজন আছে x to y কে কি হয় taller হয় এটো যদি ধৰা আমি x বুলি কও এটো যদি আমি x বুলি কও এটো যদি y বুলি কও আৰু এটো z ঠিক আছে তো x যিজন আছে x টু কি হ'ব টল হ'ব কাতকৈ y কে ঠিক আছে প্ৰথম স্টেটমেন্ট এটো গল ওকে আমি তেনেকুৱা ধৰণে x টু উখকে আমি ড্ৰ কৰি লৈছো নেক্সট এটো স্টেটমেন্ট দিয়া আছে y is taller than z এটো y আছে y টু z কে কি হয় টল হয় y টু z ৰ তুলনাত টল হয় তো z টু আৰু ছুটি হ'ব বুজি পালা তো x টু y কৈ ডাঙৰ আকো y টু z কৈ ডাঙৰ কথা বুজি পালা তো আমি এটো প্ৰথমে ড্ৰ কৰি ললো এতিয়া যদি আমি কোশ্চেন কেটা অপচন কেটা চাও অপচন কেটা দিয়া আছে x is taller than z x টু z কৈ উখ হয় ওকে কারেক্ট হয় স্টেটমেন্টটো z is taller than x z is taller than x z ৰ তুলনাত কি x উখ জানো উখ তো নহয় z x ৰ তুলনাত সৰু হয় তো এটো অপচন ৰং ওকে তাৰপিছত কৈছে x is shorter than y x to y কৈ ছুটি হয় নহয় x to কৈ ছুটি হয় x to y কে ডাঙৰ হয় ঠিক আছে তো শর্টার তো নহয় লার্জার হয় তো টলার হয় তো এটো অপশন ইনকারেক্ট তো নান তো নহব এটা অপশন আমি অলরেডি কারেক্ট পালো ঠিক আছে তো অপশন কোনটো কারেক্ট হ'ব অপশন এ উইল বি দা কারেক্ট आंसर হোপ ইউ আন্ডারস্ট্যান্ড নেক্সট কোশ্চেন Question number 8. A rectangle has a length of 5 cm and width of 4 cm. What is its area? Okay. So first of all, যদি rectangle চাও rectangle আমি কেনেকুৱা rectangle হৈছে অসমীয়া যাক কোৱা হয় সাধাৰণতে আমি যাক কও আয়ত বুলি ঠিক আছে আয়ত বুলি কোৱা হয় বুজি পালা তো ইয়াতে যেটো লেন্থ দিয়া আছে লেন্থ টু দিয়া আছে 5 cm লেন্থ মানে হৈছে দিঘ ঠিক আছে দিঘক আমি লেন্থ বুলি কও
ঠিক আছে আৰু যেটো উইড হয় বা ওয়াইড বুলিও কোৱা হয় উইড হৈছে প্ৰস্থ ঠিক আছে বুজি পালা কথাটো এই দুটা বস্তু এতিয়া কোৱেশ্চনটোত কোৱা আছে যে যেটো লেন্থ দিয়া আছে দীঘল যেটো আয়তটো দীঘল দিয়া আছে দিকটো দিয়া আছে 5 সেন্টিমিটাৰ ওকে আৰু প্ৰস্থ যেটো দিয়া আছে হেতু দিয়া আছে 4 সেন্টিমিটাৰ এতিয়া আমাক এৰিয়া লাগে ঠিক আছে তো এৰিয়া মানে কোৱা হয় কালি ঠিক আছে কালি কিমান হয় কালি হৈছে ভিতৰত অকুপাই কৰা এৰিয়া ঠিক আছে ভিতৰত কিমান এৰিয়া আছে তো তাৰ কাৰণে আমি জানো যে যেটো ৰেক্টেঙ্গল আছে ৰেক্টেঙ্গলৰ এৰিয়াৰ ফৰ্মুলা হৈছে L into B length into breadth বা length into width যি কোৱা আৰু তোমালোকে width কথা বুজি পালা তো লেন্থ দিয়া আছিল আমাৰ কিমান 5 width দিয়া আছে আমাৰ 4 ইকুৱেল হ'ব 20 সেন্টিমিটাৰ স্কয়াৰ ঠিক আছে ইয়াৰ লগতে যে পেৰিমিটাৰ ওলাব দিয়ে পেৰিমিটাৰৰ কাৰণে আমি জানি থবা পেৰিমিটাৰৰ ফৰ্মুলা হৈছে 2 হোল ইনটু L প্লাস B ওকে পেৰিমিটাৰ মানে হৈছে চাৰিও যেটো কাষ আছে চাৰিও কাষৰ লেন্থ টোটাল লেন্থ কিমান হয় এটুক আমি পেৰিমিটাৰ বুলি কোৱা হয় বা অসমীয়াত যাক আমি পৰিসীমা বুলি কওঁ হেতু মনত ৰাখিবা যে হেতু ওলাব দিয়ে এক্সাম তাৰিখে 2 হোল ইনটু আমি 5 প্লাস 4 লিখিম বুজি পালা 2 ইনটু 9 ইকুৱেল 18 সেন্টিমিটাৰ হ'ব হেতুৰ आंसर কথা বুজি পালা আমি পেৰিমিটাৰৰ বস্তুটো বুজি ললো তো আমাক লাগে কি এৰিয়া ওকে এৰিয়া কিমান পালা আমি 20 সেন্টিমিটাৰ তো 20 সেন্টিমিটাৰ অপচন কোনটোত আছে অপচন নাম্বাৰ A will be the correct answer hope you understand okay next question okay question number 9 what is the average of first 5 prime numbers okay questionটোত কোৱা আছে প্ৰথম 5টা prime number प्राइम नम्बर অসমীয়াত কি বুলি কোৱা হয় মৌলিক সংখ্যা বুলি কোৱা হয় ঠিক আছে মৌলিক সংখ্যা বুলি কোৱা হয় বুজি পালা এটা মৌলিক সংখ্যা কোনবিলাক হয় প্ৰাইম নাম্বাৰ কোনবিলাক হয় মানে যিবোৰ নাম্বাৰৰ ফ্যাক্টৰ ঠিক আছে ফ্যাক্টৰ 1 আৰু যেটো নাম্বাৰ থাকে সেই নাম্বাৰটো নিজেই ঠিক আছে সেইবিলাক নাম্বাৰ ফ্যাক্টৰ মানে হৈছে উৎপাদক 1 আৰু যেটো নাম্বাৰ থাকে সেই নাম্বাৰৰ বাহিৰে যদি আমি বেলেগ নাম্বাৰ নাপাও তেনে হলে তাক আমি কি বুলি কও প্ৰাইম নাম্বাৰ বুলি কও আমি এটা যদি एग्जांपल লৈ চাও ধৰক আমি 9 লিখিলো ঠিক আছে তো 9 টুক আমি কি কৰিব পাৰো 1 into 9 বা 1 আৰু সেই নাম্বাৰৰ বাহিৰে বেলেগ নাম্বাৰৰ মাল্টিপ্লাই হিচাপে দেখাব পাৰো নেকি পূৰণফল হিচাপে দেখাব পাৰো নেকি obviously পাৰো আমি 9ক আমি কি লিখিব পাৰো 3 into 3 লিখিব পাৰো ঠিক আছে ইয়াতে বেলেগ নাম্বাৰ আহি গল অকল কি আহিব লাগিব 1 আৰু সেই নাম্বাৰটো নিজে আহিব লাগিব বেলেগ নাম্বাৰ আহিলে এটো প্ৰাইম নাম্বাৰ নহব ঠিক আছে তো ইয়াতে আমাক খুদিছে প্ৰথম 5টা ঠিক আছে তো প্ৰথম 5টা যদি আমি মৌলিক সংখ্যা লও কি হ'ব প্ৰথম 5টা মৌলিক সংখ্যা হ'ব 2 3 5 7 11 ঠিক আছে এই কেইটা হৈছে প্ৰথম 5টা এনেকৈ আমি আৰু আগবাঢ়ি গৈ থাকিব আৰু 11 ৰ পিছত 13 আহিব 13 ৰ পিছত 17 আহিব 17 ৰ পিছত 23 আহিব ঠিক আছে তো এনেকৈ আমি প্ৰাইম নাম্বাৰ আৰু পাই থাকিম তো ইয়াত আমাক যেহেতু প্ৰথম 5টা লাগে তো প্ৰথম 5টাৰ কাৰণে আমি এভাৰেজ উলাব লাগে তো এভাৰেজ উলোৱাটো একদম বেসিক হয় সব এভাৰেজটো কেনেকুৱা ধৰণে উলোৱা হয় এভাৰেজটো উলোৱা হয় এভাৰেজ মানে হৈছে এভাৰেজ ইজ ইকুৱেল টু আমি যি কেইটা নাম্বাৰ থাকে সেই নাম্বাৰ কেইটা সাম কৰিম আৰু তলত লিখিম আমি অবজাৰভেশন কিমান আছে তো টোটাল নাম্বাৰ কেইটা ওলাব দিছে প্ৰথম 5টা তলত 5 লিখিম ঠিক আছে যদি 10টা ওলাব দিও 10 লিখিম যদি 15টা ওলাব দিও 15 লিখিম ঠিক আছে তো আমি কিমান পালো ইয়াতে 5 ওকে তো নাম্বাৰ কেইটা কি কি আছিল 2 + 3 + 5 + 7 + 11 ওকে বুজি পালা এতিয়া চাবা আমি যদি এই গটেকেটা নাম্বাৰ প্লাস করি কিমান হ'ব 10 10 11 21 28 ওকে তো 28 হ'ব যদি মই এটো ডিভাইড কৰি চাও ডিভাইড কৰিলে কিমান পাম 28 ডিভাইড বাই 5 5 jar 25 ওকে ৰিমাইন্ডাৰ 3 থাকিল এটা পইণ্ট দিলো 0 আহিল 5 6 jar 30 ওকে তো आंसर পালো আমি 5.6 ঠিক আছে 5.6 অপশন কোনটোত আছে অপশন নাম্বার সি উইল বি দা কারেক্ট आंसर ওকে নেক্সট কোয়েশ্চন ওকে কোয়েশ্চন নাম্বার 9 হোয়াট ইজ দা ডে ইজ 100 ডেজ আফটার ইফ টুডে ইজ মানডে ঠিক আছে ইয়াতে কোৱা আছে আজি যদি কি হয় আজি কি হয় মানডে হয় ঠিক আছে টুডে কি হয় মানডে হয় তেনে হলে আমি 100 দিন পিছত কি বাৰ আহিব
তো এইটো মেথছ একেবাৰেই ইজি হয় কেনেকুৱা ধৰণে কৰা হয় চাব দিন কিমান আছে সেইটো চাই লওক প্ৰথমতে দিন কিমান আছে 100 ডেজ ওকে তো আমি কি কৰিম 100ক আমি 7 দি কি কৰিম ডিভাইড কৰিম ঠিক আছে 7 1 জাৰ 7 3 থাকিল এটা 0 আহিল হয় না 7 4 জাৰ 28 ঠিক আছে ৰিমাইণ্ডাৰ কিমান থাকিল 2 থাকিল ওকে তো যদি ইয়াতে ৰিমাইণ্ডাৰ মানে বাকী বুলি আমি কওঁ অসমীয়াত যদি কওঁ বাকী বুলি কওঁ তো বা ভাগ শেষ যি কোৱা ভাগ শেষ বুলি কোৱা হয় তো এটা কথা মন কৰিব যিটো ৰিমাইণ্ডাৰ থাকে সেইটো বৰ্তমানৰ যিটো প্ৰেজেণ্ট ডে হয় তাৰ লগত দুটা দিন প্লাছ কৰি দিলেই এনচাৰটো আমি পাই যাওঁ ঠিক আছে তো যদি আজি মানডে হয় তাৰপিছত দুদিন পিছত কি হ'ব টিউজডে ৱেনসডে ঠিক আছে দুদিন পিছত কি হ'ব ৱেনসডে হ'ব কথা বুজি পালা আৰু যদি কেতিয়াবা কি হয় লাইক ধৰক তো অপশ্যন কোনটো কাৰেক্ট হ'ব অপশ্যন এ উইল বি দ্য কাৰেক্ট আনচাৰ এটা বস্তু আৰু এটা বুজি ল'ব মই কুৱেশ্যনটোত কৈ দিছোঁ যদি বাই চান্স ধৰক 3 ডেজ পিছত কি হ'ব বুলি এনেকুৱা ধৰণে দিয়া থাকে যদি মই এইটোক 70 ডিভাইড কৰি ইয়াতে যদি 100 নাথাকে 63 থাকে তেতিয়া কি কৰিম তাত 70 ডিভাইড কৰিলোঁ 70 কৰিলে কিমান হ'ব 7 9 জাৰ 63 তো ৰিমাইণ্ডাৰ এবাৰ 0 পালোঁ আমি তো 0 পোৱা মানে আমাক এইটোৱে বুজাব যে 63 ডেজ পিছত আকৌ যিটো বাৰ প্ৰথম দিনা আছিল সেইটো বাৰে হ'ব ধৰক মনডে যদি আছিল প্ৰথম দিনা তো 63 ডে পিছত মনডে থাকিব ঠিক আছে কোনো ধৰণৰ ডেজৰ চেঞ্জ নহয় ইয়াতে যদি ৰিমাইণ্ডাৰ 0 ওলায় বাকী 0 ওলায় আৰু বাকী যদি বেলেগ কিবা লৈ 1 2 3 4 5 6 লৈকে তেনেহ'লে প্ৰথম যিটো বৰ্তমানৰ যিটো দিন দিয়া আছে সেই দিনটোৰ লগত সেই বাকীটো প্লাছ কৰি দিব বুজি পালা ওকে নেক্সট কুৱেশ্যন ওকে কুৱেশ্যন নম্বৰ 10ত কৈছে ফাইণ্ড দ্য মিছিং নাম্বাৰ ইয়াতে আমাক কলম দিয়া আছে কলমবিলাকৰ ভিতৰত এটা নাম্বাৰ মিছিং আছে তো মিছিং নাম্বাৰটো ওলাব লাগে ঠিক আছে তো যদি আমি কলমবিলাক হৰাইজেণ্টেলি চাওঁ এনেকুৱা ধৰণে যদি চাওঁ আমি এটা বস্তু অবজাৰ্ভ কৰিম যে নাম্বাৰকেইটা গোটেইকেইটা প্লাছ কৰি কিমান হ'ব সেইটো কৰি চাওঁ প্ৰথমতে 6 + 8 + 9 তো কিমান হ'ল 6 + 8 + 9 23 বুজি পালা যদি এইকেইটা নম্বৰ মই প্লাছ কৰি চাওঁ কিমান পাম 14 + 2 + 7 ইকুৱেল কিমান পাম 23 ওকে তো 3 প্লাছ এইটো নাজানো প্লাছ 7 ইকুৱেল আমি কিমান পাম 23 ঠিক আছে তো এইটো আমি যদি 23 পাই যাওঁ অপশ্যনৰ যিকোনো এটা নাম্বাৰ বহাই কিনে তেনেহ'লে অপশ্যনটো আমাৰ কাৰেক্ট হ'ব ওকে তো ইয়াতে চোৱা 3 + 7 10 হৈ আছে 10ৰ লগত কি প্লাছ কৰিলে আমি 23 পাম আমি 13 প্লাছ কৰি 23 পাম ঠিক আছে তো 13 অপশ্যনত আছে জানো আছে 13 আছে অপশ্যন নম্বৰ 8 যদি মই ইয়াতে 13 বহাই দিওঁ তো এই তিনিটা নাম্বাৰ প্লাছ কৰি মই কিমান পাই আছোঁ 23 যে বাকী কলমকেইটাও প্লাছ কৰি আমি 23কে পাই আছিলোঁ ঠিক আছে তো অপশ্যন এ উইল বি দ্য কাৰেক্ট এনচাৰ ওকে নেক্সট কুৱেশ্যন ওকে কুৱেশ্যন নম্বৰ 10ত দিয়া আছে যে অমিত কেন ডু আ পিচ অফ ৱৰ্ক ইন 10 ডেজ এণ্ড ৰাম ডু দ্য ছেম ৱৰ্ক ইন 15 ডেজ ইন হাউ মেনি ডেজ কেন দে ফিনিছ দ্য ৱৰ্ক টুগেডাৰ তো কুৱেশ্যনটোত কোৱা হৈছে অমিতে এটা কাম কিমান দিনত কৰে অমিতে কৰে 10 ডেজত ঠিক আছে এটা কাম আছে যিটো অমিতে কৰে 10 ডেজত আৰু সেই একেটা কামেই ৰামে কৰে 15 ডেজত যদি দুটা একেলগে কাম কৰে তো কামটো কিমান দিনত কমপ্লিট হ'ব ঠিক আছে কামটো কিমান দিনত কমপ্লিট হ'ব বুজি পালা কথাটো প্ৰথমে এটা কাম কৰিম এনেকুৱা ধৰণৰ ৱৰ্ক আৰু ডে ৰিলেটেড কুৱেশ্যনবিলাকত টাইম ৰিলেটেড কুৱেশ্যনবিলাকত কৰা এটা বেছিক প্ৰচেছ আছে সেইটো হৈছে প্ৰথমে আমি কি কৰি ল'ম এলচিএম উলিয়াই ল'ম ঠিক আছে 10 আৰু 15ৰ এলচিএম উলিয়াই ল'ম এতিয়া 10 মানে আমি কি লিখিব পাৰোঁ 10 = 2 × 5 আৰু 15 = লিখিব পাৰোঁ আমি 3 × 5 ঠিক আছে এলচিএম কিমান হ'ল কমনকেইটা এবাৰ লিখি লোৱা আৰু আনকমনকেইটা লিখি গৈ থাকা ঠিক আছে তো কিমান পালোঁ আমি 30 বুজি পালা তো এলচিএম হ'ল 30 তো অমিত লিখি লোৱা অমিতৰ কিমান দিন লাগে 10 দিন আৰু ইফালে ৰামৰ কিমান দিন লাগে 15 দিন ঠিক আছে দুটা মিলি কেনে টোটেল ৱৰ্ক কিমান হ'ব ৱৰ্ক ডান কিমান হ'ব 30 ঠিক আছে ৱৰ্ক ডান হ'ব 30 বুজি পালা তো প্ৰথমে কি কৰি লোৱা তো এইটো দি 10ৰ লগত কি ইনটু কৰিলে 30 পাওঁ আমি 10ৰ লগত আমি 3 ইনটু কৰিলে 30 পাওঁ আৰু 15ৰ লগত কি ইনটু কৰিলে আমি 30 পাওঁ 2 ইনটু কৰিলে 30 পাওঁ ঠিক আছে তো 2 ইনটু কৰিলে 30 পাওঁ ইয়াতে আমি দুটাৰ ৱৰ্ক ৰেট ওলাই ল'লোঁ এতিয়া এই দুটা মাল্টিপ্লাই কৰি দিয়া 3 × 2 = 6 ঠিক আছে তো 6 ডেজ হ'ব
দুটাই যদি একেলগে কাম কৰে কথা বুজি পালা তো অপশন কোনটোত আছে 6 days অপশন নম্বৰ ডি উইল বি দ্য কাৰেক্ট আনসাৰ The next question is question number 11 evaluate this okay তো আমি ইয়াৰ কি কৰিব লাগিব ইয়াৰ ভ্যালুটো ওলাব লাগিব ঠিক আছে ইয়াক আমি যদি সিম্পলিফাই কৰো তো আনসাৰটো আমি কিমান পাম তো এনেকুৱা ধৰণৰ যদি মাল্টিপ্লিকেশন এডিশন সাবট্ৰেকশন সকলো একেলগে থাকে তেনেহলে এইবিলাক আমি কৰো বদমাছ ৰুল মতে ঠিক আছে বদমাছ ৰুল মতে বদমাছ ৰুল কি হয় ব্ৰেকেটৰ কাম আগত ব্ৰেকেট অফ ডিভিজন তাৰ পিছত মাল্টিপ্লিকেশন তাৰ পিছত এডিশন তাৰ পিছত সাবট্ৰেকশন বুজি পাইছা ঠিক আছে ব্ৰেকেটৰ কাম আগত তো এনেকুৱা ধৰণে আমি সিৰিয়ালি কামবিলাক আগবাঢ়িম ইয়াতে কোৱেশ্চনটো যেহেতু দিয়া আছে তো প্ৰথমে আমি কাৰ কাম কৰিম ডিভিজনৰ কাম কৰিম ঠিক আছে তো 4 + 12 ডিভাইডেড বাই 2 ইনটু 8 ডিভাইডেড বাই 2 মাইনাস 3 কথা বুজি পালা তো প্ৰথম যেটো আছে এটো আমি এই ডিভিজনৰ কামবিলাক আমি আগতে কৰিম ঠিক আছে কাৰণ প্ৰথমতে ব্ৰেকেটটো আমাক নাছিলে তো প্ৰথম আমি ডিভিজনৰ কাম আগত কৰিম আৰু বাকিবিলাক যেনেকৈ আছে হেনেকৈ লিখি থাম তো 12 ডিভাইডেড বাই 2 ইকুৱেল 6 পাম ঠিক আছে ইনটু 8 ডিভাইডেড বাই 2 কিমান পাম 4 পাম মাইনাস 3 বুজি পালা এতিয়া চাবা তাৰ পিছত যেটো কাম আহে মাল্টিপ্লিকেশনৰ মানে পূৰণৰ কাম আহে তো পূৰণ এটো আছে তো 4 + 6 4 = 24 আৰু ইয়াতে কিমান আছে -3 ঠিক আছে তাৰ পিছত কিহৰ কাম প্লাছৰ কাম তো তাৰ পিছত আমি কিহৰ কাম কৰিম প্লাছৰ কাম কৰিম প্লাছ কিমান হ'ব 24 + 4 = 28 আৰু -3 আৰু শেষত আমি কিহৰ কাম কৰিম সাবট্ৰেকশনৰ কাম কৰিম মাইনাস কৰিম তো কিমান হ'ব মাইনাস কৰিলে 28 ৰ পৰা যদি 3 মাইনাস কৰো आंसर হ'ব 25 তো 25 অপশন নম্বৰ ডি ঠিক আছে তো অপশন নম্বৰ ডি উইল বি দা কারেক্ট आंसर ओके तो बदमाश रूल रिलेटेड जिकोनो এটা কোৱেশ্চন আমাৰ বিএড এন্ট্ৰেন্স এক্সামত পোৱা যায় তো আশা কৰো আপোনালোকে পাৰিব এতিয়া কৰিবলৈ ओके क्वेश्चन नंबर 12 ত দিয়া আছে বি এ এন্ড বি আর ব্রাদার্স সি এন্ড ডি আর সিস্টার্স ओके ডি ইজ বি's ডটার দেন হাউ ইজ বি রিলেটেড টু সি ओके তো এ আৰু বি এই দুটা আছে কি বুলি ব্রাদার বুলি দিয়া আছে ओके আৰু সি আৰু ডি যেটো দিয়া আছে সি আৰু ডি যেটো দিয়া আছে এইটো দিয়া আছে সিস্টার বুলি ঠিক আছে এই দুটা মেল হয় প্লাস সাইন দিছো এই দুটা মাইনাস দিছো কারণ এই দুজনই ফিমেল হয় ওকে নেক্সট কথা কইছে ডি ইজ বি's ডটার যেজন ডি আছে ডি কি হয় বিৰ ডটার হয় কি হয় ডটার হয় ঠিক আছে বুজি পালা ডটার হয় এতিয়া যদি ডটার হয় তেনেহলে আমাক খুদিছে বি রিলেটেড টু সি বি আৰু সিৰ মাজত সম্পৰ্কটো কি হ'ব অবভিয়াসলি আমি কথাটো বহুত বেসিক কোৱেশ্চন হয় গমে পাই গৈছো যে বি যদি ইয়াৰ ডটাৰ হয় তেনেহলে সি আৰু ডি তো সিস্টার আছিল তেনেহলে বি সি ও কি হ'ব বিৰ ডটাৰ হ'ব ঠিক আছে তো এই দুটাৰ মাজৰ ৰিলেশন কি হ'ব ডটাৰৰ ৰিলেশন হ'ব ডটাৰ হ'ব ঠিক আছে ডটাৰ মাদাৰৰ ৰিলেশন হ'ব এতিয়া আমাক খুদিছে বি ৰিলেটেড টু সি মানে খদা মন কৰিব বি এ সি কি বুলি মাতিব এনেকুৱা ধৰণৰ আপোনালোকে মন কৰিব পাৰে সি এ বি কি বুলি মাতিব সি এ বি কি বুলি মাতিব তো সি যদি বি সম্বোধন কৰিব লগিয়া হয় কি বুলি মাতিব অবভিয়াসলি আমি জানো ডটাৰ হলে কি বুলি মাতিব মাদাৰ বুলি মাতিব ঠিক আছে তো মাদাৰ উইল বি দা কারেক্ট आंसर অপশন নাম্বার সি বুজি পালা